মণ্ডলীক উঠাই নিয়াৰ লগত জগতত পাপ পুৰুষৰ আবিৰ্ভাৱৰ কি সম্বন্ধ আছে? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক উষ্ম আদৰণি জনাইছো। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটি খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো চাইছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ থিছলনিকিয়াবিলাকৰ প্ৰতি দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় থিছলনিকিয়া নামৰ পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদৰ পৰা ১২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই দ্বিতীয় থিছলনিকিয়া পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৫ নম্বৰ পদৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হ'ব। শাস্ত্ৰত স্বৰ্গৰ বিষয়েও অতি কম কথা কোৱা হৈছে আৰু হেৰুৱা লোকৰ অৱস্থাৰ বিষয়েও কমকৈ কোৱা হৈছে। সেই অৱস্থাটো ইমানেই ভয়ংকৰ যে পবিত্ৰ আত্মাই ইয়াৰ ওপৰত আঁৰ কাপোৰ এখন টানি দিছে। ঈশ্বৰে যেতিয়া বিচাৰ কৰে তেতিয়া তেওঁ প্ৰতিশোধমূলকভাৱে নকৰে। তেওঁ নিজৰ ধাৰ্মিকতা আৰু পবিত্ৰতা প্ৰমাণ কৰিবলৈহে কৰে। যেতিয়া প্ৰভু যীশুখ্ৰীষ্ট বিচাৰকৰ্তা হিচাপে পৃথিৱীলৈ আহিব তেতিয়া তেওঁৰ ওপৰত বিশ্বাস ৰখা বিশ্বাসীসকলৰ বিশ্বাস সত্য বুলি তেওঁ প্ৰমাণিত কৰিব আৰু ত্ৰাণকৰ্তা মহিমান্বিত হ'ব। পাচনি পৌলে কামনা কৰিছিল যাতে বিশ্বাসীসকলৰ মাজত আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ নাম মহিমা হয়। যদি ঈশ্বৰে আমাক প্ৰচুৰ ধন সম্পত্তিৰে সমৃদ্ধিশালী কৰিছে, আমাক আৰ্থিকভাৱে সফল কৰিছে, তেতিয়া আমি খ্ৰীষ্টৰ প্ৰশংসা সহজে কৰিব পাৰোঁ। কিন্তু যদি কষ্টৰ মাজেৰে জীৱনৰ বেছিভাগ সময় পাৰ কৰিব লগা অৱস্থাটো যদি ব্যক্তি এগৰাকীৰ জীৱনত খ্ৰীষ্টৰ বাবে এক উজ্জ্বল সাক্ষ্য থাকে, তেনেহলে সেই ব্যক্তিগৰাকীৰ জীৱনত নিশ্চয়কৈ খ্ৰীষ্টক মহিমান্বিত কৰা হৈছে। প্ৰথম থিছলনিকিয়া পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ ১৩ নম্বৰ পদৰ পৰা আৰম্ভ কৰি আমি মণ্ডলীৰ ৰেপচাৰৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ। তাৰ লগতে প্ৰভুৰ দিন, মহাক্লেশ আৰু খ্ৰীষ্টই গৌৰৱ মহিমাৰে এই পৃথিৱীলৈ পুনৰ ঘূৰি অহাৰ বিষয়েও আলোচনা কৰা হৈছিল। কিন্তু এই দ্বিতীয় থিছলনিকিয়া পত্ৰখনত মহাক্লেশৰ সময়ছোৱাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। কিন্তু আমি মণ্ডলীৰ ৰেপচাৰৰ বিষয়েও অলপ কথা বিচাৰি পাম। ৰেপচাৰ অৰ্থাৎ পৃথিৱীৰ পৰা মণ্ডলীক তুলি নিয়াৰ ঘটনাটো প্ৰথমে ঘটিব লাগিব। এই ঘটনাটোকেই পাচনি পৌলে তেওঁৰ ওচৰত অৰ্থাৎ প্ৰভু যীশুৰ ওচৰত আমি একত্ৰিত হোৱা ঘটনা বুলি কৈছে। এয়া হ'ব মণ্ডলীৰ বাবে খ্ৰীষ্টৰ আগমনৰ প্ৰথম দিশটো। এই গোপন আগমনৰ সময়ত কোনো বিচাৰ নহ'ব। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আজি আমি দ্বিতীয় অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিম। ইতিমধ্যে আমি পাচনি পৌলে থিছলনিকিয়া বিশ্বাসীসকললৈ লিখা প্ৰথমখন পত্ৰ অৰ্থাৎ প্ৰথম থিছলনিকিয়া পুস্তকখন অধ্যয়ন কৰিলোঁ। তাত আমি এটা বিশেষ বিষয় আলোচনা কৰিছিলোঁ, প্ৰভু যীশুৰ আগমন। তেওঁ যে খ্ৰীষ্টীয় বিশ্বাসীসকলক এই পৃথিৱীৰ পৰা উঠাই লৈ যাব আৰু তাৰ পাছত এই পৃথিৱীত মহাক্লেশৰ সূত্ৰপাত হ'ব, সেই কথা। এই দ্বিতীয় থিছলনিকিয়া পুস্তকখনৰ মূল বিষয় হৈছে সেই মহাক্লেশৰ কথা। কিন্তু ইয়াতো আমি পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক খ্ৰীষ্টই উত্তোলিত কৰি নিয়া বিষয়টো পাওঁ। আমি এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। দ্বিতীয় থিছলনিকিয়া ২ অধ্যায় ১ পদ পাঠ কৰিছোঁ। হে ভাইবিলাক, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ আগমন আৰু তেওঁৰ ওচৰত আমাৰ গোট খোৱাৰ বিষয়ে তোমালোকক আমি এই বিনয় কৰোঁ। এই চিঠিখন পাচনি পৌলে লিখিছিল থিছলনিকি নামৰ ঠাইত থকা খ্ৰীষ্টীয় বিশ্বাসীসকললৈ। তেওঁ তেওঁলোকক ইতিমধ্যে জনাই দিছিল যে প্ৰভু যীশুৰ পুনৰাগমন ঘটিব অচিৰেই। তেওঁৰ আগমনৰ সময়ত সকলোবোৰ খ্ৰীষ্টীয় বিশ্বাসীক এই পৃথিৱীৰ পৰা উত্তোলিত কৰা হ'ব। আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে আকাশত গৈ তেওঁক লগ ধৰিম। সেই সময়ত কিন্তু খ্ৰীষ্টই জগতৰ সুধবিচাৰ নকৰে, সেইটো পাছতহে হ'ব। এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উত্তোলিত কৰি নিয়াৰ পাছতহে প্ৰভুৰ দিনৰ আৰম্ভণি হ'ব। অৰ্থাৎ পৃথিৱীত
মহাক্লেশৰ সূত্ৰপাত হ'ব। এতিয়া দ্বিতীয় পদটো চাওক। দ্বিতীয় পদ, প্ৰভুৰ দিন উপস্থিত হ'ল বুলি কোনো আত্মাৰ দ্বাৰাই বা আমি কোৱা বুলি কোৱা কোনো বাক্যৰ দ্বাৰাই নাইবা আমি লিখা বুলি কোৱা কোনো পাত্ৰৰ দ্বাৰাই তোমালোকৰ মন বেগতে অস্থিৰ নহওক আৰু তোমালোক ব্যাকুলো নহবা। প্ৰিয় শ্ৰোতা, এইটো এটা গুৰুত্বপূৰ্ণ পদ। কিছুমান ইংৰাজী বাইবেলত এই পদটোত প্ৰভুৰ দিন বুলি নিলিখি খ্ৰীষ্টৰ দিন বুলি লিখা আছে। কিন্তু আচলতে প্ৰভুৰ দিনটোৱেই বেছি উপযুক্ত শব্দ। প্ৰভুৰ দিন এই বিষয়টোৰ লগত আচলতে খ্ৰীষ্টীয় মণ্ডলী জড়িত নহয়। এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱাৰ লগে লগে অনুগ্ৰহৰ কালৰ অন্ত পৰিব আৰু আৰম্ভ হ'ব প্ৰভুৰ দিন। এই প্ৰভুৰ দিনৰ কথাটো বাইবেলৰ পুৰণি নিয়মত কেইবাঠাইতো উল্লেখ কৰা হৈছে। কিন্তু পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উত্তোলিত কৰি নিয়া বিষয়টোৰ কোনো উল্লেখ পুৰণি নিয়মত নাই। প্ৰভুৰ দিনৰ আৰম্ভণি হ'ব মহাক্লেশৰ ৰাতিৰে। জুৱেল ভাৱবাদীয়ে কৈছে, এই প্ৰভুৰ দিন হ'ব ঘোৰ অন্ধকাৰৰ দিন, য'ত কোনো পোহৰ নাই। ইয়াৰ আৰম্ভণি হ'ব ৰাতিৰে। যিহুদীসকলৰ দিন ৰাতিৰে আৰম্ভ হোৱাৰ নিচিনাকৈ। গধূলি আৰু পুৱা হলত এক দিন হ'ল। আদি পুস্তক 1 অধ্যায় 5 পদ। প্ৰভুৰ দিন উপস্থিত হ'ল বুলি যাতে কোনো লোকেই থিছলনিকীয়া লোকসকলক ভুলাব নোৱাৰে, তাৰ বাবে পাচনি পৌলে সাৱধান কৰি দিছিল। অৰ্থাৎ তেতিয়ালৈকে প্ৰভুৰ দিন উপস্থিত হোৱা নাছিল। কিন্তু উপস্থিত হোৱা বুলি মানুহৰ মাজত বু বা হ'ব ধৰিছিল। সেইবাবে পাচনি পৌলে তেওঁলোকক সকীয়াই দিছিল, যাতে কোনো আত্মাৰ দ্বাৰা বা পৌলৰ নামেৰে কোনোবাই বিলাই থকা চিঠিৰ দ্বাৰা যাতে তেওঁলোক বিভ্ৰান্ত নহয়। কাৰণ তেতিয়ালৈকে প্ৰভুৰ দিন উপস্থিত হোৱা নাছিল। এতিয়ালৈকে প্ৰভুৰ দিন উপস্থিত হোৱা নাই। কোনো আত্মাৰ দ্বাৰাই খ্ৰীষ্টীয় বিশ্বাসীসকলক অপথে নিবলৈ, বিভ্ৰান্ত কৰিবলৈ শয়তানে নানা ধৰণে চেষ্টা চলাই থাকে। আমি কোনো অলৌকিক কথা দেখিলেই ঈশ্বৰৰ কথা বুলি গ্ৰহণ কৰি ল'ব নালাগে। কাৰণ শয়তানেও অলৌকিক চিন দেখুৱাব পাৰে। যিকোনো আত্মিক বিষয়কেই আমি গ্ৰহণ কৰি ল'ব নালাগে। কোনটো প্ৰকৃততে ঈশ্বৰৰ পৰা অহা, কোনটো শয়তানৰ পৰা অহা, আমি সাৱধানে বিচাৰ কৰি চাবলৈ যত্ন কৰিব লাগে। আচলতে এই বিষয়তো আমাক ঈশ্বৰেই সহায় কৰিব পাৰে। আমি সকলো কথা ঈশ্বৰৰ লিখিত বাক্যৰ আলমত চালি জাৰি চাব লাগে। লিখিত বাক্য মানে বাইবেল। বাইবেলতনো কি আছে? বাইবেলৰ যোগেদিনো ঈশ্বৰে কি কৈছে আমি ভালদৰে জানি থ'লে আমি সহজে বিভ্ৰান্ত নহ'ম। প্ৰিয় শ্ৰোতা, আমি এই কথা আকৌ সোঁৱৰাই দিব খুজিছোঁ। কিবা অদ্ভুত অলৌকিক কাৰ্য দেখিলেই আমি ঈশ্বৰৰ কাৰ্য বুলি ধৰি ল'ব নালাগে। আমি কোৱা বুলি কোৱা কোনো বাক্যৰ দ্বাৰাই নাইবা আমি লিখা বুলি কোৱা কোনো পত্ৰৰ দ্বাৰাই। এই কথাখিনি পঢ়িলে আমি এটা কথা অনুমান কৰি ল'ব পাৰোঁ যে থিছলনিকীয়াৰ খ্ৰীষ্টীয় বিশ্বাসীৰ মাজত কোনোবাই এখন চিঠি বিতৰণ কৰিছিল আৰু সেইখন পাচনি পৌলে লিখা বুলি কৈছিল। নাইবা হয়তো পাচনি পৌলে কোৱা বুলি এই কথা কৈ ফুৰিছিল যে প্ৰভু যীশুৰ আগমন হৈ গ'ল, খ্ৰীষ্টীয় মণ্ডলীক পৃথিৱীৰ পৰা উত্তোলিত কৰা হৈ গ'ল আৰু পৃথিৱীত প্ৰভুৰ দিনৰ সূত্ৰপাত হ'ল, মহাক্লেশৰ আৰম্ভণি হ'ল। এইটো খুব আমোদজনক কথা। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত প্ৰায়েই এনেকুৱা কিছুমান লোক ওলায়, যিসকলে নিজকে খুব ধাৰ্মিক বুলি আৰু ঈশ্বৰৰ অতি ওচৰ, অতি ঘনিষ্ঠ বুলি ভাবে। ঈশ্বৰে যেন তেওঁলোকক সদায় পোনে পোনে বাতৰি যোগাই থাকে এনে ভাবে। ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰো যে প্ৰয়োজন আছে, সেই কথাটো তেওঁলোকে নাভাবেই। তেওঁলোকে ভাবি থাকে তেওঁলোকে সপোন, দৰ্শন বা আন কিবা বিশেষ ধৰণৰ প্ৰকাশৰ দ্বাৰা ঈশ্বৰৰ পৰা পোনে পোনে সংবাদ পায়। প্ৰিয় শ্ৰোতা, টেলিফোনেৰে কাৰোবাৰ লগত কথা পাতি খবৰ সংগ্ৰহ কৰাটো সহজ। কিন্তু ধৈৰ্য ধৰি বাইবেল অধ্যয়ন কৰি জ্ঞান অৰ্জন কৰাটো নিশ্চয় সিমান সহজ নহয়। কিন্তু ঈশ্বৰে আমাক টেলিফোনেৰে পোনে পোনে সকলো কথা কৈ নিদিয়ে। তেওঁ আমাক তেওঁৰ বাক্য দিছে লিখিত আকাৰত, বাইবেল ৰূপত। থিছলনিকীতো কিছুমান মানুহ ওলাইছিল, তেওঁলোকে হয়তো কৈ ফুৰিছিল যে তেওঁলোকে বিশেষভাৱে জানিব পাৰিছে ভাই পৌলৰ পৰা বিশেষ প্ৰকাশ হিচাপে, আৰু সেই বিশেষ কথাকে তেওঁলোকে মানুহৰ মাজত কৈ ফুৰিছিল। কিন্তু আচলতে পাচনি পৌলৰ পৰা তেনে একো কথা অহা নাছিল। কোনো পত্ৰৰ দ্বাৰাই। এই বুলি কওঁতে আমি এটা কথা অনুমান কৰি ল'ব পাৰোঁ যে তেওঁলোকৰ মাজত এখন নকল চিঠি প্ৰকাশ পাইছিল। চিঠিখন পাচনি পৌলে লিখা বুলি কোৱা হৈছিল, কিন্তু আচলতে তেওঁ লিখা নাছিল। হয়তো কোনো লোকে তেনে চিঠি দেখা নাছিল, কিন্তু দেখা বুলি কৈ ফুৰিছিল।
আমি লিখা বুলি কোৱা কোনো পত্ৰৰ দ্বাৰাই, অৰ্থাৎ পত্ৰখন পৌল, চিল আৰু তিমথিয়ৰ পৰা অহা বুলি কোৱা হৈছিল বুলি আমি অনুমান কৰিব পাৰোঁ। এই ভুৱা প্ৰচাৰটো কি আছিল ইতিমধ্যে আমি উল্লেখ কৰি আহিছোঁ। প্ৰভুৰ দিন উপস্থিত হ'ল বুলি তেওঁলোকৰ মাজত প্ৰচাৰ কৰা হৈছিল। এই কথাটোৱে থিছলনিকিয়া খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত এটা বিশেষ সমস্যাৰ সৃষ্টি কৰিছিল। কিয় বাৰু? তেওঁলোকে নানা ধৰণৰ তাৰণা, দুখ কষ্ট, অত্যাচাৰ আদি সহি থাকিব লগা হৈছিল। গতিকে হয়তো কোনোবাই খুব সহজে কৈ দিব পাৰিছিল, এয়া এতিয়া মহাক্লেশৰ আৰম্ভণি ঘটিলেই, প্ৰভুৰ দিন উপস্থিত হ'লেই, আমি এতিয়া প্ৰভুৰ দিনত বাস কৰিছোঁ এই বুলি। এই প্ৰভুৰ দিন মানেনো কি বাৰু? এইটো এটা তাত্ত্বিক বিষয়। প্ৰভুৰ দিন মানে এছোৱা বিশেষ সময়ৰ কথা আমাক কোৱা হৈছে। এই সময়ছোৱাৰ আৰম্ভণি হ'ব মহাক্লেশেৰে, আৰু এই যুগ চলি থাকিব প্ৰভু যীশুৰ 1000 বছৰীয়া শাসনকালতো। প্ৰভুৰ দিন আৰম্ভ হ'ব দণ্ডেৰে। জুৱেল ভাৱবাদীয়ে তেওঁৰ 2য় অধ্যায়ত এই প্ৰভুৰ দিনৰ বিষয়ে অলপ বহলাই উল্লেখ কৰিছে। পিতৰে 50 দিনীয়া পৰ্বৰ দিনা তেওঁৰ পৰা উদ্ধৃতি দিছিল। তেওঁৰ কথা শুনি শ্ৰোতাসকলে ইতিমধ্যে জানিছিল যে এটা দিন আহি আছে যি দিনত ঈশ্বৰৰ আত্মা বাকি দিয়া হ'ব। কিন্তু তেওঁলোকে প্ৰভুৰ দিনৰ আগমনৰ বিষয়েহে জানিছিল। পাচনি কৰ্ম 2 অধ্যায় 20 পদত পিতৰে কৈছিল, আৰু প্ৰভুৰ সেই মহৎ আৰু প্ৰসিদ্ধ দিন নৌ আহোঁতেই সূৰ্য আন্ধাৰ আৰু চন্দ্ৰ তেজ হৈ যাব। সেই ঘটনাটো 50 দিনীয়া পৰ্বৰ দিনাখন ঘটা নাছিল বুলি আমি জানো। খ্ৰীষ্টক ক্ৰুচত দিয়াৰ সময়ত প্ৰচণ্ড ভূমিকম্প হৈছিল আৰু চৌদিশে অন্ধকাৰ হৈছিল। কিন্তু 50 দিনীয়া পৰ্বৰ দিনাখন তেনেকুৱাও একো হোৱা নাছিল। অতিশয় বেগেৰে বোৱা বৰ বতাহৰ নিচিনা এটা শব্দ আকাশৰ পৰা অকস্মাতে আহি যি ঘৰত তেওঁবিলাক বহি আছিল সেই গোটেই ঘৰ আগুৰি ধৰিছিল। বতাহ নাছিল, কিন্তু প্ৰচণ্ড ধুমুহাৰ নিচিনা শব্দ হৈছিল। সেই শব্দ শুনি নিশ্চয় মানুহবোৰ সেই ঠাইলৈ দলে বলে গৈছিল কি ঘটিছে চাবলৈ। পিতৰে কৈছিল যে 50 দিনীয়া পৰ্বৰ সেই দিনটো জুৱেল ভাৱবাদীয়ে বৰ্ণোৱা দিনটোৰ নিচিনা আছিল। তেওঁ মানুহবোৰক কৈছিল, তোমালোকে যেনে ভাবিছা এওঁবিলাক তেনে মতলীয়া নহয়, তেওঁবিলাক পবিত্ৰ আত্মাৰে পূৰ্ণ হৈছে। জুৱেল ভাৱবাদীয়ে ইতিমধ্যে কৰি থৈ যোৱা ভৱিষ্যৎবাণীৰ কাৰণে সেই সময়ৰ গুঢ়া যিহুদী লোকসকলে বিশ্বাস কৰিছিল যে এনে এটা দিন আহি আছে যি দিনত ঈশ্বৰে সকলো জীৱন্ত লোকৰ ওপৰত তেওঁৰ আত্মা বাকি দিব। কিন্তু সেই 50 দিনীয়া পৰ্বৰ দিনা সকলোৰে ওপৰত আত্মা বাকি দিয়া হোৱা নাছিল। প্ৰভুৰ দিন এতিয়াও ভৱিষ্যতে ঘটিবলগীয়া বিষয় হৈয়েই আছে। পিতৰে তেওঁ লিখা পত্ৰখনত আকৌ প্ৰভুৰ দিনৰ কথা উল্লেখ কৰা আমি দেখিবলৈ পাওঁ। ৰাতি যেনেকৈ চোৰ আহে তেনেকৈ প্ৰভুৰ দিন আহিব। আমি এই কথাটো ইতিমধ্যে আলোচনা কৰি আহিছোঁ যে খ্ৰীষ্টীয় মণ্ডলীৰ কাৰণে প্ৰভু যীশু ৰাতি চোৰ অহাৰ নিচিনাকৈ নাহে। খ্ৰীষ্টীয় মণ্ডলীয়ে পৰ দি থাকিব লাগে আৰু তেওঁৰ আগমনৰ বাবে অপেক্ষা কৰি থাকিব লাগে। শুই থকা জগতখনৰ বাবেহে প্ৰভু যীশু আহিব ৰাতি চোৰ অহাৰ নিচিনাকৈ আচম্বিতে। প্ৰভুৰ দিনৰ বিষয়ে পিতৰে কি কৈছে আমি চাওঁ হওক। সেইদিনা আকাশমণ্ডলে হু হু শব্দ কৰি গুচি যাব, আৰু মূল বস্তুবোৰ দগ্ধ হৈ লয়প্ৰাপ্ত হ'ব, আৰু পৃথিৱী আৰু তাৰ সকলো বস্তু পুৰা যাব। 2 পিতৰ 3 অধ্যায় 10 পদ। এই ঘটনাটো 50 দিনীয়া পৰ্বৰ দিনা ঘটা নাছিল। প্ৰভুৰ দিন এতিয়াও উপস্থিত হোৱা নাই। খ্ৰীষ্টীয় মণ্ডলীৰ সম্পৰ্কত যে প্ৰভুৰ দিনৰ কথা বাইবেলত কোৱা হোৱা নাই সেই কথাটো আমি বুজি পাওঁ প্ৰকাশিত বাক্য 6 অধ্যায় 17 পদত। কিয়নো তেওঁৰ ক্ৰোধৰ মহাদিন আহিল, আৰু কোনে থাকিব পাৰে? এই ক্ৰোধৰ মহাদিন নিশ্চয় খ্ৰীষ্টীয় মণ্ডলীৰ কাৰণে নহয়। খ্ৰীষ্টীয় মণ্ডলীয়ে বাট চাই আছে তেওঁলৈ, এজন ব্যক্তি অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টলৈ, তেওঁৰ আগমনলৈ। কাৰণ আমি খ্ৰীষ্টীয় বিশ্বাসীসকল তেওঁতেই স্থিতি লৈ আছোঁ। তেওঁৱেই আমাৰ পৰিচয়, তেওঁৱেই আমাৰ আশ্ৰয়। তোমালোকৰ মন বেগতে অস্থিৰ নহওক, আৰু তোমালোক ব্যাকুলো নহবা। পাচনি পৌলে থিছলনিকিয়া বিশ্বাসীসকলক সকীয়াই দিছে,
তেওঁলোকৰ মন যাতে স্থিৰে থাকে, তেওঁলোক যাতে ব্যাকুল নহয়। আমিও এই ক্ষেত্ৰত সাৱধান হোৱা উচিত। আমি যিকোনো কথা শুনি তৎক্ষণাৎ বিশ্বাস কৰি ব্যাকুল নহৈ ঈশ্বৰৰ বাক্যতনো কি কৈছে ভালদৰে চাবলৈ যত্ন কৰা উচিত। এতিয়া ৩ নম্বৰ পদটো পঢ়িম। তোমালোকক কোনোৰূপে ভুলাবলৈ কাকো নিদিবা, কিয়নো আগেয়ে সেই ধৰ্ম পৰিত্যাগ উপস্থিত হ'ব আৰু বিনাশৰ পুত্ৰ সেই পাপ পুৰুষ প্ৰকাশিত হ'ব। তোমালোকক কোনোৰূপে ভুলাবলৈ কাকো নিদিবা। প্ৰভু যীশুৰ আগমন আৰু মহাক্লেশৰ আৰম্ভণি সম্বন্ধে যদিহে আমাক কোনেও ভুলাব নালাগে, তেনেহ'লে আমি পাচনি পৌলে কোৱা কথালৈ মন কৰা উচিত। পাচনি পৌলে ইয়াত কি কৈছে সেই কথা আমি মন কৰা উচিত। তেওঁ কৈ আছে যে সেই প্ৰভুৰ দিন তেতিয়ালৈকে নাহে যেতিয়ালৈকে ধৰ্ম পৰিত্যাগ উপস্থিত নহয় আৰু বিনাশৰ পুত্ৰ সেই পাপ পুৰুষ প্ৰকাশিত নহয়। ইয়াত প্ৰভুৰ দিনৰ কথাহে বুজোৱা হৈছে। এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱা ঘটনাৰ কথা কোৱা হোৱা নাই। প্ৰভুৰ দিন আহিব এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱা হোৱাৰ পাছতহে। প্ৰভুৰ দিনৰ আৰম্ভণি হ'ব মহাক্লেশেৰে। কিন্তু ইয়াত পাচনি পৌলে এই কথা স্পষ্ট কৰি দিছে যে প্ৰভুৰ দিনৰ আৰম্ভণি হোৱাৰ আগে আগে দুটা ঘটনা ঘটিব লাগিব। প্ৰথমতে আগেয়ে সেই ধৰ্ম পৰিত্যাগ উপস্থিত হ'ব আৰু দ্বিতীয়তে বিনাশৰ পুত্ৰ সেই পাপ পুৰুষ প্ৰকাশিত হ'ব। এই দুয়োটা ঘটনা ঘটিব লাগিব প্ৰথমতে, তাৰ পাছতহে প্ৰভুৰ দিনৰ আৰম্ভণি হ'ব। আৰু আমি ক'ব পাৰোঁ যে এই দুয়োটা ঘটনাৰ এটাও এতিয়ালৈকে ঘটা নাই। গতিকে প্ৰভুৰ দিনৰ আৰম্ভণি এতিয়াও হোৱা নাই বুলি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ। আগেয়ে ধৰ্ম পৰিত্যাগ উপস্থিত হ'ব। ইয়াৰ মূল গ্ৰীক শব্দটো হৈছে এপষ্টেচিয়া আৰু তাৰ অৰ্থ হৈছে আঁতৰি যোৱা বা বিচ্ছিন্ন হোৱা। প্ৰভুৰ দিনৰ আৰম্ভণি হোৱাৰ আগে আগে এই আঁতৰি যোৱা ঘটনা ঘটিব লাগিব। দুই ধৰণৰ আঁতৰি যোৱা ঘটনা ঘটিব লাগিব। প্ৰথমতে আনুষ্ঠানিক খ্ৰীষ্টীয় মণ্ডলী বিশ্বাসৰ পৰা আঁতৰি যাব। এইটো ঘটিব তথাকথিত খ্ৰীষ্টীয় মণ্ডলীৰ মাজত। কিন্তু যেতিয়া প্ৰভু যীশু আহিব তেতিয়া তেওঁ সকলো পিনে বিশ্বাসহীনতা ধৰ্ম পৰিত্যাগ পাবহি। যদিহে সকলোফালে ধৰ্মহীনতা বিশ্বাসহীনতাই হ'ব লাগে, তেনেহ'লে আমি সহজেই বুজি পাব পাৰোঁ যে সেই সময়ত এই পৃথিৱীত খ্ৰীষ্টৰ প্ৰকৃত বিশ্বাসীসকল নাথাকিব। অৰ্থাৎ তাৰ আগে আগেই প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব। প্ৰভু যীশুৱে কৈছিল, যেতিয়া মানুহৰ পুত্ৰ আহিব তেতিয়া পৃথিৱীত বিশ্বাস পাবনে? লুক 18:8। অৰ্থাৎ তেওঁ যেতিয়া এই পৃথিৱীলৈ আকৌ আহিব তেতিয়া বিশ্বাস নাপাব। বিশ্বাস মানে তেওঁত কৰা বিশ্বাস। প্ৰভু যীশু যেতিয়া আহিব তেওঁ পৃথিৱীত সম্পূৰ্ণ বিশ্বাসহীনতা পাব। এইটো হ'ব দুটা কাৰণত। আনুষ্ঠানিক মণ্ডলী বিশ্বাসৰ পৰা খহি পৰিব আৰু দ্বিতীয়তে এই পৃথিৱীৰ পৰা প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক ইতিমধ্যে উঠাই লৈ যোৱা হ'ব। পৃথিৱীৰ পৰা প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱাৰ পাছত বাকী থকা মণ্ডলীৰ মাজত বিশ্বাসহীনতা দেখা যাব। গতিকে এই পৃথিৱীৰ পৰা প্ৰথমতে প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱাৰ পাছতহে প্ৰভুৰ দিনৰ আৰম্ভণি হোৱাটো সম্ভৱপৰ হ'ব। খ্ৰীষ্টীয় মণ্ডলীক পৃথিৱীৰ পৰা উত্তোলিত কৰা ঘটনাটোৰ বিষয়ে পাচনি পৌলে বেছি কথা কোৱা নাই, কাৰণ এই বিষয়ে তেওঁ প্ৰথম থিছলনিকীয়া পত্ৰত উল্লেখ কৰিছিল। কাৰণ জয়ধ্বনি, প্ৰধান স্বৰ্গদূতৰ মাত আৰু ঈশ্বৰৰ তুৰী বাদ্যৰ সৈতে প্ৰভু নিজে স্বৰ্গৰ পৰা নামি আহিব আৰু খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোকবিলাকেই প্ৰথমে উঠিব। পাছে আমি জীৱিত থকা অৱশিষ্ট লোকবিলাক আকাশত প্ৰভুৰ লগ ল'বলৈ তেওঁবিলাকে সৈতে মেঘ ৰথত তুলি নিয়া হ'ম আৰু এইদৰে আমি সদায় প্ৰভুৰ সংগী হ'ম। এতেকে এইবোৰ কথাৰ দ্বাৰাই তোমালোকে পৰস্পৰক সান্তনা দিবা। প্ৰথম থিছলনিকীয়া 4:16-18 এইটোৱে হৈছে পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱাৰ ঘটনা। এই পৃথিৱীৰ পৰা প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱাৰ পাছত পৃথিৱীত ৰৈ যোৱা আনুষ্ঠানিক মণ্ডলী বিশ্বাসৰ পৰা খহি পৰিব। এই বিশ্বাসহীন অৱস্থাৰ মণ্ডলীকেই প্ৰকাশিত বাক্য 17 নম্বৰ অধ্যায়ত মহাবেশ্যা হিচাপে চিত্ৰিত কৰা হৈছে। দ্বিতীয়তে প্ৰভুৰ দিন আৰম্ভ হোৱাৰ আগে আগে বিনাশৰ পুত্ৰ সেই পাপ পুৰুষ প্ৰকাশিত হ'ব লাগিব। এই বিনাশৰ পুত্ৰকেই যোহনে খ্ৰীষ্টাৰী বুলি কৈছে। এই খ্ৰীষ্টাৰী হ'ব শয়তানৰ মানুহ।
এই ব্যক্তিজনে প্ৰাচীন ৰোমিয়া সাম্ৰাজ্যক আকৌ পুনৰ গঠন কৰি নিজে গোটেই বিশ্বৰ একনায়কত্ববাদী শাসক হ'ব। তেওঁ গোটেই বিশ্বক প্ৰবঞ্চনা কৰিব। সেই ব্যক্তিজন হয়তো এতিয়া আমাৰ মাজতে থাকিব পাৰে, কিন্তু সেই সময় উপস্থিত হ'লেহে সেই ব্যক্তিজনে আত্মপ্ৰকাশ কৰিব। এতিয়া 4 নম্বৰ পদটো পঢ়িছোঁ। সি বিৰুদ্ধী হৈ সকলো ঈশ্বৰ নামধাৰীতকৈ আৰু পূজ্যপাত্ৰতকৈ নিজকে ওখ কৰে। এনেকি ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি দেখুৱায়। সেই খ্ৰীষ্টাৰী বা পাপ পুৰুষে নিজকে ঈশ্বৰ বুলি ঘোষণা কৰিব আৰু পৃথিৱীয়ে এই ব্যক্তিজনকে খ্ৰীষ্ট বুলি ভুল কৰিব। 5 পদ। মই তোমালোকৰ লগত থাকোঁতেই যে এইবোৰ কথা তোমালোকক কৈছিলোঁ, সেয়ে তোমালোকৰ মনত নপৰেনে? এই সকলোখিনি কথা পাচনি পৌলে ইতিমধ্যেই থিছলনিকীয়া লোকবিলাকক কৈছিল। তেওঁ সেই কথা আকৌ মনত পেলাই দিছে। বহু সময়ত আমি শুনা কথা পাহৰি যাওঁ। এইটো স্বাভাৱিক কথা। প্ৰিয় শ্ৰোতা, পাচনি পৌলে থিছলনিকীয়া লোকসকলক এই সকলোখিনি কথা আগতেও কৈছিল যে প্ৰথমতে খ্ৰীষ্টীয় বিশ্বাসীসকলক এই পৃথিৱীৰ পৰা উত্তোলিত কৰি নিয়া হ'ব। তাৰ পাছত পৃথিৱীত ধৰ্মহীনতা, বিশ্বাসহীনতা দেখা দিব আৰু পাপ পুৰুষ প্ৰকাশিত হ'ব। সেই পাপ পুৰুষে নিজকে ঈশ্বৰ বুলি ঘোষণা কৰিব। এই সকলোবোৰ ঘটনা ঘটি যোৱাৰ পাছতহে প্ৰভুৰ দিনৰ আগমন হ'ব। কিন্তু সেই সকলো কথা আগতে তেওঁলোকক কোৱা হৈছিল যদিও আকৌ পাচনি পৌলে তেওঁলোকক সেই সকলোবোৰ কথা ক'ব লগা হৈছিল, কাৰণ তেওঁলোকৰ মাজত ভুল কথা কোনোবাই বিয়পাই দিছিল আৰু তেনেকুৱা ভুল কথাৰে তেওঁলোকক বিভ্ৰান্ত কৰিছিল। হয়তো তেওঁলোকে পাচনি পৌলে আগতে কোৱা কথাখিনি পাহৰি যাব ধৰিছিল। সেইবাবে এই কথাখিনি পাচনি পৌলে এতিয়া লিখিতভাৱে তেওঁলোকক ক'ব লগা হৈছে। আৰু লিখিতভাৱে কোৱাৰ লগে লগে এই কথাখিনি স্থায়ী হৈ গ'ল আৰু আজিও আমি এই কথাখিনি পঢ়িবলৈ পাইছোঁ। তদুপৰি কথাখিনি আৰু কোনেও সলনি কৰিবও নোৱাৰে, বিকৃত কৰিবও নোৱাৰে। গতিকে এতিয়া কোনেও আৰু আমাক বিভ্ৰান্ত কৰিবও নোৱাৰে যদিহে আমি এই কথাখিনি পঢ়োঁ। প্ৰিয় শ্ৰোতা, ঈশ্বৰে আমাক এই কাৰণেই লিখিত ৰূপত তেওঁৰ বাক্য দিছে। সেই বাক্য দিছে যাতে আমি বিভ্ৰান্ত নহওঁ। ঈশ্বৰে আমাৰ বাবে প্ৰয়োজনীয় কথা কিছুমান লিপিবদ্ধ কৰোৱাই ৰাখিছে এই বাইবেলৰ পাতত। আৰু আমাৰ বাবে সকলোতকৈ প্ৰয়োজনীয় কথা কি জানেনে? আমাৰ বাবে সকলোতকৈ প্ৰয়োজনীয় কথা হৈছে আমাৰ আত্মাৰ পৰিত্ৰাণ। বাইবেলত সেয়েহে আমাক স্পষ্টভাৱে কোৱা হৈছে যে প্ৰভু যীশুক গ্ৰহণ কৰি আমি সকলো ধৰণৰ পাপৰ ক্ষমা লাভ কৰি পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। আৰু সেইটো সম্ভৱ হৈছে ঈশ্বৰৰ অনুগ্ৰহত। কিন্তু বাইবেলে আমাক এই বুলিও সকীয়াই দিছে যে এই অনুগ্ৰহৰ কালৰ এদিন অন্ত পৰিব। প্ৰভু যীশুৰ আগমনৰ লগে লগে সেই অনুগ্ৰহৰ কাল শেষ হ'ব। সেইটো কেতিয়া হয় আমি কোনেও নাজানো। প্ৰভু যীশু কেতিয়া আহিব সেই সঠিক দিন তাৰিখ আমি কোনেও নাজানো। কিন্তু আমি সেই দিনৰ বাবে নিজকে প্ৰস্তুত কৰি ৰাখিব পাৰোঁ। আপুনি বাৰু প্ৰভু যীশুৰ পুনৰগমনৰ কথা মনত ৰাখি নিজকে সাজু কৰি ৰাখিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। প্ৰভুৰ দিন আৰু মহাক্লেই আৰম্ভ হোৱাৰ আগতে বিশেষকৈ দুটা কথা ঘটিব লাগিব। প্ৰথমটো হৈছে পৃথিৱীৰ পৰা মণ্ডলীক তুলি নিয়া হ'ব লাগিব আৰু বাকী ৰৈ যোৱা নামধাৰী মণ্ডলীৰ বিশ্বাসভ্ৰষ্টতা হ'ব লাগিব। দ্বিতীয়তে পাপ পুৰুষ প্ৰকাশিত হ'ব লাগিব। সেই পাপ পুৰুষক খ্ৰীষ্টাৰী বুলিও কোৱা হৈছে। সেই পাপ পুৰুষে মানুহক ভুলাব, প্ৰতাৰিত কৰিব আৰু পৃথিৱীত মহাক্লেশৰো আৰম্ভণ হ'ব। সেই পাপ পুৰুষে পশ্চিম ইউৰোপক একত্ৰিত কৰিব আৰু মানুহবোৰে সেই পাপ পুৰুষকে খ্ৰীষ্ট বুলি ভুল কৰিব।
সেই পাপ পুৰুষ খ্ৰীষ্টাৰীয়ে নিজকে ঈশ্বৰৰ স্থানত বহুৱাব। তেনেদৰে সি তাৰ প্ৰকৃত ৰূপ প্ৰদৰ্শন কৰিব। জগতত মহাক্লেশ হ'ব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। সৰ্বশক্তিমান দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি সুন্দৰ সময়, সুন্দৰ সুযোগ প্ৰভু তুমি দান কৰিলা তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিবলৈ। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ সময়তে তোমাৰ চৰণত। প্ৰভু, যি তোমাৰ পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ প্ৰভু, এই বাক্যৰ যোগেদি আমি যি শিকিলোঁ যাতে প্ৰত্যেক দৰ্শকসকলে তাক যাতে মনত ৰাখিবলৈ পাৰিব আৰু ব্যৱহাৰ কৰিব পাৰিব নিজৰ জীৱনত, তেনে প্ৰভু তুমি সহায় কৰিবা। আৰু বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। হয় পিতৃ প্ৰভু, হয়তো কোনোবাই নিজৰ জীৱনত সঠিক সিদ্ধান্তবোৰ ল'বলৈ প্ৰভু তেওঁলোকৰ খোকোজা দৰে প্ৰভু হৈ আছে, তেওঁলোকে ভালদৰে প্ৰভু সিদ্ধান্ত কৰিব পৰা নাই। তেওঁলোকক প্ৰভু তুমি শক্তি দিয়া, যাতে প্ৰভু তেওঁলোকে সঠিক সিদ্ধান্ত লৈ প্ৰভু আহি নিজৰ জীৱনটো শুদ্ধভাৱেৰে যাতে তেওঁলোকে আগবঢ়াই লৈ যাব পাৰিব আৰু তোমাতেই যাতে আস্থা ৰাখি প্ৰভু নিজৰ জীৱন সমৰ্পণ কৰি চলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তেওঁলোকৰ জীৱনত তুমি দান কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। কাষলে আহিছোঁ পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছোঁ পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছোঁ পিতা, আজি মোক জিৰণি দিয়া। কৰুণা মাগিছোঁ পিতা, তুমি মোক কাবতি লোৱা। ইমান নিৰাশা, মাথো দুখেৰে ভৰা, প্ৰতিক্ষণে মই ইমান অসহায়, যেন অকলশৰীয়া। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।